সার্বিক কুৱেশ্যন বেংকৰ ৰসায়ন বিজ্ঞান চতুৰ্থ সদ্য কাৰ্বন আৰু তাৰ যৌগ বিষয়ে অন্তত প্ৰশ্ন উত্তৰ কৰো আহা আমি কেনেকৈ কৰিম চাওঁ আহা কুৱেশ্যন নম্বৰ 1 তিনিটা কাৰ্বন আৰু এলডিহাইড কাৰ্যকাৰী মূলক থকা যৌগটোৰ নাম হ'ল এইটো কোনটো উত্তৰ হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব ডি টো উত্তৰ হ'ব প্ৰপানেল হ'ব প্ৰপানেল টো উত্তৰ হয় তাৰপিছত এইটো প্ৰপানেল আৰু প্ৰপানেল হ'ব দুইটাই উত্তৰ হ'ব কাৰণ তিনিটা কাৰ্বনযুক্ত অণুযুক্ত হাইড্ৰকাৰ্বনৰ নাম হ'ল কি হ'ব প্ৰপেন হয় যেহেতু ইহঁতে এলডিহাইড কাৰ্যকাৰী মূলকটো কি হ'ব CHO হ'ব CHO যোগ হৈছে এইহে ইয়াৰ নামকৰণ কৰোতে শব্দটোৰ এখত L এইটো শব্দটোৰ এখত L পদকীয় যোগ কৰা গতিকে নামটো হ'ব কি হ'ব প্ৰপানেল হ'ব দুইটাটোৱে উত্তৰ হয় তাৰপিছত কুৱেশ্যন নম্বৰ 2 জাৰক পদাৰ্থৰ ক্ষেত্ৰৰ তলৰ শক্তিবোৰ কোনটো সত্য হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব বিটো উত্তৰ হ'ব এই অক্সিজেন যে জাৰক পদাৰ্থ আন পদাৰ্থ অক্সিজেন যোগান ধৰি জাৰিত কৰা হয় এইহে ই অক্সিজেন দিয়ে তাৰপিছত কুৱেশ্যন নম্বৰ 3 একেটা সালফাৰৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব ইয়াত কেইটা পৰমাণু থাকিব 8টা পৰমাণু থাকিব সালফাৰৰ এটা অণু বহু পৰমাণু হয় ই প্ৰকৃতিৰ বহুত 8টা পৰমাণু লগ হৈ এটা বৃত্তাকাৰ বা মুকুতাৰ আকৃতিৰ সুস্থিৰ অণু গঠন কৰে ইয়াৰ ৰাসায়নিক সংকেতটো কি হ'ব ইয়াৰ ৰাসায়নিক সংকেতটো S8 হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 4 প্ৰপেনৰ অণুৰ এটা কোনটো উত্তৰ হ'ব A 10 অসহযোগী বান্ধনী তাৰপিছত B টো 9 অসহযোগী বান্ধনী 8 অসহযোগী বান্ধনী D 11 অসহযোগী বান্ধনী থাকে ইয়াৰ কোনটো উত্তৰ হ'ব A টো উত্তৰ হ'ব 10 অসহযোগী বান্ধনী থাকে কাৰণ প্ৰপেনৰ ৰাসায়নিক সংকেতটো কি হ'ব C3H8 হ'ব ইয়াৰ ঘাটনিটো তিনিটা কাৰ্বনৰ পৰমাণু মাজত দুটা কাৰ্বন কাৰ্বন এক বান্ধনী থাকে আৰু কাৰ্বন আৰু কাৰ্বন এক বান্ধনী থাকে কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত 8টা ইয়াত কি হ'ব CH1 বান্ধনী থাকে মুঠ বান্ধনী সংখ্যাটো কিমান হ'ব 10টা হয় তাৰপিছত কুৱেশ্যন নম্বৰ 5 বায়ুমণ্ডলত কাৰ্বন পোৱা যায় কি ৰূপত বায়ুমণ্ডলত কাৰ্বন পোৱা যায় কি ৰূপত পোৱা যায় বিটো উত্তৰ হ'ব কাৰ্বন মনোক্সাইড আৰু কাৰ্বন ডাই অক্সাইড পোৱা যায় কাৰণ বায়ুমণ্ডলত গেছীয় অৱস্থাত কাৰ্বনৰ মূলতে কাৰ্বন ডাই অক্সাইড গেছৰ হিচাপে কি হ'ব 0.03% আৰু অতি কম পৰিমাণে কাৰ্বন মনোক্সাইড হিচাপে পোৱা যায় তাৰপিছত কুৱেশ্যন নম্বৰ 6 টো পেন্টেন কিমানটা অসহযোগী বান্ধনী আছে ইয়াৰ পেন্টেনৰ কিমানটা অসহযোগী বান্ধনী আছে 16টা অসহযোগী বান্ধনী আছে ইয়াত কি হ'ব পেন্টেনৰ ৰাসায়নিক সংকেতটো C5 ইয়াত কি হ'ব H12 হ'ব ইয়াৰ গাঁথনি 5টা কাৰ্বন শৃংখলদাৰ 4টা কাৰ্বন কাৰ্বন বান্ধনী থাকে আৰু 12টা CH বান্ধনী থাকে মুঠ অসহযোগী বান্ধনীটো কি হ'ব 16টা হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 7 বায়ুমণ্ডলত কাৰ্বন পোৱা যায় কি ৰূপত এইটো বায়ুমণ্ডলত কাৰ্বন পোৱা যায় কি ৰূপত পোৱা যায় ইয়াত এইটো বায়ুমণ্ডলত কাৰ্বন পোৱা কি ৰূপত পোৱা যায় বিটো উত্তৰ হ'ব নিয়ন ৰূপত পোৱা যায় তাৰপিছত কুৱেশ্যন নম্বৰ 8 তলত কোনটোৱে একে সমগণনীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয় কোনটো সমগণনীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয় ডিটো উত্তৰ হ'ব C4H8 হ'ব কাৰণ এলকেনৰ অংকটো কি হ'ব CnH2n+2 হয় সমগণনীয় শ্ৰেণীৰ যৌগ মিথেন ইথেন প্ৰপেন হ'ব কিন্তু C4H8 বিউটেন হ'ব এটা এলকিনৰ শ্ৰেণী যৌগ এইহে ই বাকি কেইটা কি হ'ব বাকি কেইটা এই তিনিটাটো নহয় এই কাৰণে ইয়াৰ কোনটো উত্তৰ হ'ব ডি টো উত্তৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 9 এলকিনৰ প্ৰথম সমগণটো হ'ল এইটো এলকিনৰ প্ৰথম সমগণটো কোনটো হ'ব বি টো উত্তৰ হ'ব ইথিন হ'ব এইটো ইথিন হয় কাৰণ এলকিনৰ সাধাৰণ সংকেতটো কি হ'ব CnH2n হয় কাৰ্বন কাৰ্বন দ্বিবান্ধনী গঠন হ'বলৈ ন্যূনতম দুটা কাৰ্বন প্ৰয়োজন গতিকে এলকিনৰ শ্ৰেণী আটাইতকৈ সৰল তথা প্ৰথম যৌগটো দুটা কাৰ্বনযুক্ত ইথিন থাকে এইটো কি হ'ব ইথিনৰ C2H4 হ'ব এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 10 পেন্টেনত থকা অসহযোগী বান্ধনীৰ
সংখ্যা কিমান এইটো পেণ্টেনৰ থকা অহযোগী বান্ধনীৰ সংখ্যাটো কিমান হয় 16 হ'ব b2 উত্তৰ হ'ব পেণ্টেনৰ আণৱিক সংকেতটো C5H12 হ'ব ইয়াত 5টা কাৰ্বন কাৰ্বন এক বান্ধনী 12টা কাৰ্বন হাইড্ৰোজেন CH এক বান্ধনী থাকে গতিকে অহযোগী বান্ধনীটো কিমান হ'ব 16 হ'ব ইয়াত 5 minus 1 plus 12 equal to কিমান হ'ব 16 হয় তাৰপিছত কুৱেশ্যন নম্বৰ 11 এইটো C3H2 O CH2 CH2 Cl থকা বিষম পৰমাণু হ'ব এইটো বিষম পৰমাণু কোনটো উত্তৰ হ'ব B2 উত্তৰ হ'ব O Cl হ'ব জৈৱ যৌগত কাৰ্বন আৰু হাইড্ৰোজেনৰ বাহিৰত থকা আন পৰমাণুবোৰক বিষম পৰমাণু বোলা হয় এই যৌগটোৱে অক্সিজেন আৰু ক্লৰিনৰ বিষম পৰমাণু হিচাপে থাকে তাৰপিছত কুৱেশ্যন নম্বৰ 12 কীটন সমগণনীয় শ্ৰেণীৰ প্ৰথম যৌগটো হ'ল এইটো কীটন ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ ডিটো উত্তৰ হ'ব প্ৰপানৰ হ'ব কীটন কাৰ্যকাৰী গ্ৰুপটো কি হ'ব COH হ'ব গঠন হ'বলৈ অন্ততঃ 3টা কাৰ্বন পৰমাণু প্ৰয়োজন গতিকে ইয়াৰ আটাইতকৈ সৰল বা প্ৰথম যৌগটো প্ৰপানল হ'ব প্ৰপানলৰ সংকেতটো C3HCOCH3 হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 13 চাবোনৰ অণুত আছে এইটো চাবোনৰ অণুত কি অণু থাকে এইটো উত্তৰ হ'ব জলকৌশিক মূল বা জলবিকৰ্ষিক উচ্চ হ'ব চাবোনৰ অণুত দুটা অংশ থাকে এটা মেৰুবিহুবীয় মূল যিটো জলকোষী আৰু এডাল দীঘল হাইড্ৰকাৰ্বন শৃংখল যিখন জল বিকৰ্ষিত হয় তাৰপিছত কুৱেশ্যন নম্বৰ 14 এটা এলকাইনৰ 4টা হাইড্ৰোজেন পৰমাণু আছে ইয়াত থকা কাৰ্বনৰ পৰমাণুৰ সংখ্যা কিমান হ'ব এইটো 14ৰ কোনটো উত্তৰ হয় 14ৰ বিটো উত্তৰ হ'ব 3টা হ'ব কাৰণ এলকাইনৰ সাধাৰণ সংকেতটো কি হ'ব এলকাইনৰ সাধাৰণ সংকেতটো CnH twice n minus 2 হ'ব কাৰণ হাইড্ৰোজেনটো ইয়াত কি হ'ব twice n minus 2 equal to 4 হ'ব এটো পৰা এটো minus কৰি 6 হ'ব 3 দুগুণ সো ইয়াত 3টা গতিকে কাৰ্বনৰ সংখ্যা কিমান হ'ব 3টা হ'ব প্ৰপাইনৰ কিমান হ'ব 3টা হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 15 কাৰ্বনৰ আন কাৰ্বন পৰমাণুৰ লগত বান্ধনী সৃষ্টি কৰি দীঘল শৃংখলে বৃহৎ কৰা আৰ অণু গঠন কৰিব পাৰে এই ধৰ্মটো কোৱা ইয়াত কি হ'ব ইয়াত C2 উত্তৰ হ'ব কেটিনেশন হ'ব কাৰণ কাৰ্বনৰ পৰমাণু হিটোৰ লগত অহযোগী বান্ধনীৰ দ্বাৰা যুক্ত হৈ দীঘল শৃংখল বা বল গঠন কৰিব পৰা অন্যান্য ধৰ্মটো কি বুলি কোৱা হয় কেটিনেশন বোলা হয় কুৱেশ্যন নম্বৰ 16 তলৰ কোনটো যৌগৰ কাৰ্বনৰ পৰমাণুৰ মাজত অন্ততঃ এডাল ত্ৰিবান্ধনী আছে ইয়াত কোনটো উত্তৰ হ'ব ইয়াৰ এটো হ'ব ইয়াত C আছিলে এটো হ'ব ইয়াত ত্ৰিবান্ধনী থাকিবলৈ হলে ইয়াত কি হ'ব লাগিছিল C3H4 হ'ব লাগিছিল ত্ৰিবান্ধনী থকা যৌগবোৰৰ এলকাইনৰ শ্ৰেণী এলকাইনৰ সাধাৰণ সংকেতটো কি হ'ব CnH twice n minus 2 হ'ব ইয়াত n equal to 3 হলে হাইড্ৰোজেনৰ সংখ্যা ইয়াত কি হ'ব 4 হ'ব গতিকে C3H4 প্ৰপাইনৰ এটা ত্ৰিবান্ধনীযুক্ত যৌগ হয় ইয়াত ভুলকে আছে উত্তৰটো C3H4 হ'ব লাগিছিল তাৰপিছত কুৱেশ্যন নম্বৰ 17 এই সংকেতটোৱে উচ্চ কাৰ্যকাৰী মূলকটো কি 17ৰ কি হ'ব 17ৰ D2 হ'ব কাৰ্বক্সিলিক এসিড হ'ব কাৰ্বক্সিলিক এসিড বা এলডিহাইড হয় কাৰ্বক্সিলিক এসিড বা এলডিহাইড হয় ইয়াত কি হ'ব CCOH হয় নে CHO গুটে আছে তাৰে ওপৰত কি হ'ব কাৰ্বক্সিলিক এসিড হয় তাৰপিছত কুৱেশ্যন নম্বৰ 18 বিউটেনত অণু এটা ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াত C2 উত্তৰ হ'ব তাৰ 3টা অহযোগী বান্ধনী আছে কাৰণ বিউটেনৰ সংকেতটো কি হ'ব বিউটেনৰ সংকেতটো CH এটো C4 ইয়াত কি হ'ব H10 হ'ব ইয়াত 3টা কাৰ্বন কাৰ্বন বান্ধনী আৰু 10টা CH বান্ধনী থাকে মুঠ অহযোগী বান্ধনীটো কি হ'ব মুঠ অহযোগী বান্ধনীটো 3 + 10 equal to কিমান হ'ব 13 হয় তাৰপিছত কুৱেশ্যন নম্বৰ 19 কোনটো কাৰ্যকাৰী দুটেই কাৰ্বনৰ সৈতে মিল এলকহল উৎপন্ন কৰিব এইটো হ'ব এটো ইয়াৰ কোনটো উত্তৰ হ'ব B2 উত্তৰ হ'ব OH হ'ব এলকহল সমগণনীয় শ্ৰেণীৰ কাৰ্যকাৰী গ্ৰুপটো হৈছে এলডিহাইড হ'ব এটো কি হ'ব হাইড্ৰক্সি হ'ব কাৰ্যকাৰী মূলক হিচাপে কোনটো হ'ব এটো OH টো আমি হাইড্ৰক্সিল বুলি কোৱা হয় তাৰপিছত কুৱেশ্যন নম্বৰ 22 এটো হ'ব ৰাসায়নিক বিক্ৰিয়াটো ইথানল পটাছিয়ামৰ
ডাইক্রমেট আৰু সালফিক এসিড ব্যৱহাৰ কৰি জাৰিত কৰা হৈছে কোনটো বিকল্প বিক্ৰিয়াজাত পদাৰ্থ এক্স প্ৰতিনিধি কৰে ইয়াত কোনটো বিক্ৰিয়াজাত পদাৰ্থ এক্স প্ৰতিনিধি কৰিব এইটো ডি হ'ব এইটো ফাৰ্ষ্টত CH ইয়াত CH3 তাৰপিছত COH হ'ব কাৰণ অম্লিকত পটাছিয়াম ডাইক্রমেট এটা তীব্ৰ পদাৰ্থ তীব্ৰ জাৰক পদাৰ্থ হয় এইটো কি হ'ব ইথানেল হ'ব পোনপটীয়া হয় ইথানেলৰ পৰা ইথানোইক এচিডলৈ জাৰিত হ'ব এইটো ইথানেলৰ পৰা ইথানোইক এচিডলৈ জাৰিত হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 21 কোনটো শৃংখলৰ সমকলনীয় শৃংখল হিচাপে শ্ৰেণীভুক্ত কৰিব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ বি টো উত্তৰ হ'ব সমকলনীয় শ্ৰেণী ক্ৰমিক যৌগৰ মাজত সদায় কি হ'ব CH2 এইটো C ইয়াত কি হ'ব CH2 গোটৰ পাৰ্থক্য থাকে আৰু কাৰ্যকাৰী গোট একে থাকে ইয়াতে আটাইকেইটা এলকহল শ্ৰেণী ক্ৰমিক যৌগ হয় তাৰপিছত কুৱেশ্যন নম্বৰ ইয়াত কি হ'ব 22 C3H8 আণবিক সংকেতৰ যুক্ত প্ৰপেন এইটো কি হ'ব যুক্ত প্ৰপেনৰ ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াত কি আছে 10টা অসহযোগী বান্ধনী আছে ইয়াত 10টা হ'ব লাগিছিলে 10টা অসহযোগী বান্ধনী থাকে কাৰণ প্ৰপেনৰ ইয়াত কি হ'ব C3H8 টোক আমি প্ৰপেন বুলি কোৱা হয় দুটা কাৰ্বন কাৰ্বন আৰু 8টা কাৰ্বন আৰু হাইড্ৰোজেন বান্ধনী থাকে মুঠ অসহযোগী বান্ধনীটো কি হ'ব 2 + 8 = কিমান হ'ব 10 হ'ব ইয়াত 10টা অসহযোগী বান্ধনী থাকে তাৰপিছত কুৱেশ্যন নম্বৰ 23 এক বান্ধনী থকা হাইড্ৰকাৰ্বনত কি বোলে এইটো ইয়াৰ কোনটো উত্তৰ হ'ব এটো উত্তৰ হ'ব সমপিত্ত যৌগ হ'ব যিবোৰ হাইড্ৰকাৰ্বনৰ কাৰ্বনৰ পৰমাণু কেৱল এক অসহযোগী বান্ধনীৰ দ্বাৰা যুক্ত হৈ থাকে এইবোৰক অসম্পৃক্ত হাইড্ৰকাৰ্বন বা এলকেন বোলা হয় তাৰপিছত কুৱেশ্যন নম্বৰ 24 সমগণনীয় শ্ৰেণীৰ দুটা নিকটতম যৌগৰ আণবিক সংকেতৰ পাৰ্থক্য লিখা ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এটো উত্তৰ হ'ব CH2 হ'ব যিকোনো সমগণনীয় শ্ৰেণী এটা যৌগ বা তাৰ ঠিক পিছৰ যৌগটোৰ মাজত পাৰ্থক্য সদায় এটা কাৰ্বন আৰু দুটা হাইড্ৰোজেনৰ পৰমাণু অৰ্থাৎ CH2 যৌগ গঠন কৰে তাৰপিছত কুৱেশ্যন নম্বৰ 25 চাৰিটা কাৰ্বনৰ যৌগ বিউটেনন থকা কাৰ্যকাৰী মূলক হ'ল এইটো ইয়াৰ কোনটো উত্তৰ হ'ব 25 ৰ C টো উত্তৰ হ'ব কিটন হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 26 অণু কাৰ্বন আৰু অক্সিজেনৰ মাজত কি বান্ধনী থাকে ইয়াৰ কোনটো উত্তৰ হ'ব বি টো উত্তৰ হ'ব ডি বান্ধনী থাকে কাৰ্বনিলৰ গোটটো যেনে এলডিহাইড বা কিটন কাৰ্বন আৰু অক্সিজেনৰ মাজত সদায় এটা কি হ'ব CHO থাকে এইটো ডি বান্ধনী থাকে তাৰপিছত কুৱেশ্যন নম্বৰ 27 প্ৰপাননৰ থকা কাৰ্যকাৰী মূলকটো হৈছে ইয়াৰ কাৰ্যকাৰী মূলকটো কি হ'ব এইটো হ'ব ইয়াৰ কাৰ্যকাৰী মূলকটো কিটন হ'ব এইটো C ডাবলটোক আমি কিটন বুলি কোৱা হয় প্ৰপানৰ এটা কিটন যৌগ গতিকে ইয়াৰ কাৰ্যকাৰী গ্ৰুপটো হ'ব কাৰ্বনিল বা কিটন হ'ব এইটো কাৰ্বনিল বা কিটন বুলি কোৱা হয় এইটোৱে হ'ব কাৰ্বন আৰু তাৰ যৌগৰ পাৰমাণৱিক প্ৰশ্নৰ উত্তৰটো